হেৰা বহুত দিন হ'ল আমি ছোৱালীজনী ঘৰলৈ যোৱাই নাই। এতিয়া কিমাননো কাম কৰি থাকিম আৰু লোকৰ ঘৰে ঘৰে। গতিকে এটা কাম ভাবিছোঁ, বিহু দিনত ছোৱালীজনী ঘৰলৈ এপাক যাওঁ নেকি দুয়োটাই। তাই কি বাৰু ব্যৱস্থা কৰিছে, কি কৰিছে, আৰু নাতি দুটালৈ বৰ মনত পৰিছে। তুমি কি কোৱা সেই কথাষাৰ? হয় দিয়ক, আপুনি ঠিকে কৈছে। মোৰো তাইলৈ ইমান মনত পৰি আছে, নাতিকেইটালৈও ইমান মনত পৰি আছে। বিহু বুলি এবাৰ যাব লাগিছিলে, কিন্তু হাততচোন পইচাই নাই। এয়া মহাজনৰ ঘৰত কাম কৰি আছো বিহুৰ বতৰতো। এতিয়া মহাজনেতো নিজে বুজি পাব লাগে ন, পইচা কেইটাতো আমাক দিব লাগে কমচে কম। এতিয়া বিচাৰিবলৈও ভয়ে লাগে দেখোন। যদি নিদো বুলি কয় কি কৰিম? হাতত পইচা চইচা একো নাই। কেনেকৈনো ছোৱালীজনীৰ ঘৰত যাম বাৰু? নাতিকেইটানো কেনেকে চাম? বিহু বুলি আকৌ গ'লে কাকাই কাইতাই ঘৰ যাম, কিবা এটাতো লৈ গ'লেহে ভাল লাগিব মনটো। আশা নকৰে জানো সিহঁতে? কিবা এটা দিলেহে ভাল লাগিব বিহু বুলি। পইচা কেইটা যদি মহাজনে দিয়ে আৰু তেতিয়াহ'লে এবাৰ যাব পাৰি ন, মোৰোতো যাবলৈ মন গৈ থাকে। কিন্তু পইচা পাতিৰ কথা আছে নহয়। আপুনি নহবা মহাজনকে কওকগৈচোন পইচা কেইটা দিবলৈ কাৰণে, আমাৰ যিকেইটা পাওঁ। হয় দিয়া, তুমি ঠিকে কৈছা। তাকে আজি মহাজনক সুধোংগৈ পইচা কেইটা দিয়ে নে নিদিয়ে। পইচা কেইটা দিয়ক বোলো, বিহু আহিলে নহয়, জোৰ কৰিয়ে ক'ব লাগিব। আৰু পইচা কেইটা লৈ জোৱাইলৈকে ছোৱালীজনীলৈকে আৰু নাতিকেইটালৈ কাপোৰ এযোৰ ল'ব লাগিব। খালী হাতে যাবলৈ বেয়া লাগে নহয়, যিমান যি আমি কষ্টত থাকিলেও। ব'লা নহবা মহাজনকে কওঁগৈ। আৰু বিহুলৈ আৰুনো কেইদিন আছে? আজি 3 দিনহে আছে। আৰু এই 3 দিনত বজাৰলৈ এদিন যাব লাগিব, আৰু তাৰপাছত সিহঁতলৈ ফোন এটা কৰি পেলাই তালৈ এবাৰ যাম। নহবা বিহু বুলিও যদি নাযাওঁ, তাই বৰ দুখ পাব। তাইও আহিব নোৱাৰে তেনেকে আহোঁ বুলি। সিহঁতকেইটাইও চাগে বাট চাই আছে, কাকা আইতাহঁতে আহিব বিহু বুলি। আমাৰো যাবতো মন যায়, সিহঁতকনো কি বুলি বুজাম? সিহঁতেতো এইবিলাক কথা বুজি নাপাব। আমাৰ যে টকা পইচা অসুবিধা, সিহঁতেও খবৰ এটা ল'বলৈ আহিব নোৱাৰে। সিহঁতকো দুখিব নোৱাৰো, সিহঁতৰতো কাম থাকে। আমাৰ ওচৰত আহি থাকিলেই নহ'ব নহয় আৰু। ব'লা তেন্তে আমি মহাজনকে কওঁগৈ, দিব লাগে। সিদিনাখনো মই কৈ চাইছিলো, বিহু আগতে দিম বুলি কৈছিলে পইচা কেইটা। এতিয়া বিহু পালেহি নহয়, সুধি চাওঁগৈ। দিয়ে যদি তালৈ এবাৰ যাম দিয়া, চিন্তা কৰি নাথাকিবা তুমি। ব'লা দুইটাই কওঁগৈ এবাৰ। হয় দিয়ক, ব'লক মহাজন দুটাৰ ওচৰৰ পৰা আহোঁগৈ। কামো মোৰ প্ৰায় হ'লেই, পাকঘৰৰ কাম সকলোবোৰ হ'ল। আপোনাৰো চাগে বাৰী চাৰী চব কাম হ'লেই হয়। আজি সোনকালে যাওঁগৈ বুলিয়ে কম মহাজন দুটাক, বুজিছেনে? পইচা কেইটা লৈ সোনকালে আজিয়ে বজাৰলৈ যাম, আৰু কালিলৈকে ছোৱালীজনী তালৈ যাম দিয়ক। ব'লক যাওঁ, সোনকালে কওঁগৈ। মহাজন দেউতা, মহাজন দেউতা, কচোন কি হ'লনো? দুইটাই আহিলি যে মোৰ ওচৰলৈ, কাম বন নাই নেকি? হে, কি হ'লনো কচোন? বাহিৰৰ কোৰখিনি যে মাৰিব দিছিলো, এয়া ফুলখিনি বাগানৰ ভিতৰত, মাৰিলি জানো? ফুলখিনি ঠিক কৰিলি? হা, কি হ'ল? কিবা কবি? মহাজন দেউতা, মোৰ চব কাম হ'ল দিয়ক। আপুনি চিন্তা নকৰিব। আপুনি কাম দিয়াৰ পিছত আৰু মই নকৰাকে থাকিব পাৰোনে? মই চব কৰি থৈ আহিলো। মহাজন দেউতা, আমাৰ মানে কথা এটা ক'বলগীয়া আছিলে আপোনাক। আপুনি বেয়া নাপায় যদি কওঁনে? কি কথা কচোন, ক। মোৰ বেছি সময় নাই, মই মিটিং এখনত যাব লাগে। সোনকালে ক, কি কবি? মানে মহাজন দেউতা, আমাৰ যদি পইচা কেইটা আপুনি আজি দিলে হয়, আমাৰ মানে ছোৱালীজনীৰ ঘৰত যাম বুলি ভাবিছিলো আমি। মানে বিহু পালেহি যে, পইচা কেইটা লাগিছিলে। আপুনি বিহু আগতে দিম বুলি কৈছিলে নহয়। পইচা কেইটা আজি দিয়কচোন, বজাৰলৈ যাম, ছোৱালীজনীৰ ঘৰলৈ যাম। তাকেই ক'বলগীয়া আছিলে আপোনাক। পইচা কেইটা দিয়া হয়, আৰু বিহু বুলি কিবা এটা দিম বুলি কৈছিল নহয়, সেইকেইটাও যদি দিয়ে আমাৰ বহুত সহায় হ'ল হয় মহাজন দেউতা। কি? তহঁতক পইচা লাগে? হা, মাহটো শেষেই হোৱা নাই, তহঁতক পইচা দৰকাৰ হ'লেই? হা, যোৱা মাহৰ পইচা সময়মতে দিছো, এই মাহৰ পইচাও সেই সময়মতে দিম আকৌ। এতিয়া মাহটো সম্পূৰ্ণ হোৱাই নাই। বিহু আহিল বুলি কি তহঁতক আগতীয়াকে পইচা দিব পাৰি নেকি? হা, নোৱাৰো। এতিয়া পইচা নাপাওঁ, বিহুটো গৈ লওক, মাহটো শেষ হৈ লওক, তহঁতক পইচা দিম। তহঁতে ক'ৰবাত যাওঁ, কিবা কৰ, সেইবিলাক মোৰ কথা নাই নহয়। মই মাহৰ শেষত পইচা দিম, নিদিয়াকে নাথাকো নহয়। এতিয়া মই যাওঁ, মোৰ কাম আছে। বৰ কথা কৈ থাকো তহঁতে নহয়, মোৰ মূৰটো খাই থাকো মানে। মহাজন দেউতা, আমাক এনেই নালাগে নহয়, আমিতো কাম কৰিয়ে দিম। মাহৰ শেষত দিব নালাগে আৰু তেতিয়া। এতিয়া মানে বিহুটো আহিল যে, ছোৱালীজনীক বহুত দিন দেখা নাই। বিহুটো বুলি ছোৱালীজনীৰ ঘৰত যাম বুলি ভাবিছিলো। আপুনি যদি পইচা কেইটা নিদিয়ে, আমি যাবই নোৱাৰিম। কেইটামান হ'লেও দিয়কচোন। মানে যেন তেনে আমি তাৰ পৰা আহোঁগৈ। বিহু বুলি যদি নাযাওঁ এবাৰো কথাটো বেয়া হ'ব নহয়। আপোনাৰ একো কাম আমি পেলাই থৈ নাযাওঁ, সকলো কাম কৰিমহি আহি পেলাই। আৰু দুদিনৰ কথাহে, সোনকালে আহিও পামহি। আপোনাৰ পইচা কেইটা আমি খাই নথওঁ নহয়। আপুনি সিদিনাখন কওঁতেতো দিম বুলিয়ে কৈছিলে বিহু আগতে। এতিয়া বিহুলৈ মাত্ৰ 3 দিন আছে। আমি বজাৰ চজাৰ কৰি পেলাই তালৈ যাম বুলি ভাবিছিলো মহাজন দেউতা। আপুনি তেনেকে নকবচোন, পইচা কেইটা আমাক বহুত দৰকাৰ হৈছে। তহঁতক মানে এবাৰ কথা ক'লে বুজি নাপাওঁ নেকি? হা, মোৰ হাতত এতিয়া পইচা নাই। তহঁতক মাহ শেষ হ'ব, কাম বন কৰ, তাৰ পাছত দিম। আৰু তহঁতক 2 দিন 3 দিন ছুটি বাৰে বাৰে লাগি থাকে নেকি? হা, এই বোলে অসুখ, এই বোলে ক'ৰবাত যাব লাগে, এই বোলে কিবা। হা, তহঁতে চোন ছুটি লৈয়ে থাক।
তহঁতক মই এনেই পইচা দি ৰাখিছোঁ নেকি হা এদিন পিছত সেইদিন বন্ধ লাগে তহঁতক হা দিম নহয় মই পইচা নিদিয়াকৈ নাথাকোতো মই এতিয়া দিব নোৱাৰোঁ বুজিলি নে এতিয়া যাব নালাগে পিছত যাবি জীয়েৰৰ ঘৰত তেনেকে নকবচোন মহাজন দেউতা ছোৱালীজনীক বহুত দিন দেখা নাই আমিনো ক'ত তেনেকৈ ছুটি লওঁ নলওঁৱে দেখোন কেতিয়াবা গা বেয়া হৈ থাকিলেহে কথাটো কৈ পেলাই তাকো নাহোঁ কিন্তু সকলো কাম বন আকৌ সময়মতে চব কৰি দিওঁ সেইটো এতিয়া আমি চাওকচোন বিহু বুলি যদি ছোৱালীজনীৰ ওচৰত এবাৰ যাব নাপাওঁ কিমান মনটো বেয়া লাগে আপুনি এবাৰ ভাবকচোন আমি দৰকাৰ কাৰণেহে বিচাৰিছোঁ নহবা কেতিয়াও নিবিচাৰিলো হয় বহুত আশা লৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ পইচাকেইটা দিলে আমাৰ বহুত সহায় হ'ল হয় আপুনি যি কয় তাকেই কৰি দিম আপুনি অকণো চিন্তা নকৰিব আপোনাৰ সকলো কাম বন কৰি দিম এবাৰ খালি ছোৱালীজনীক চাই আহিবলৈ দিয়ক বিহু বুলি যদি নাযাওঁ বহুত বেয়া কথা হ'ব নাতিকেইটাই বাট চাই থাকিব আমাৰ কাৰণে এবাৰ যাবলৈ দিয়ক আমাক লাগিলে আধা পইচাকে দিয়ক মহাজন দেউতা আপোনাক কি বুলি হাতযোৰ কৰিছোঁ আপুনি মোক আমাক ছোৱালীজনী ঘৰলৈ যাবলৈ সেইকণ সহায় কৰি দিয়ক বাপৰে তহঁতেচোন মাথাটো খাই দিবি অ নিদো বুলি এবাৰ ক'লে কথা নুশুন নেকি হা সময় আহক দিম নহয় কথা ক'লে বুজি নাপাওঁ নে কি মানে হে মই যাওঁ মোক আৰু অসুবিধা কৰি নেকি মই যেতিয়া সময় হ'ব তেতিয়া এনেই দিম এতিয়া মই আগতীয়াকৈ দিব নোৱাৰোঁ তহঁতক পইচা ক'ত যে ঘূৰুকৈ লাগিয়ে থাকিব সিহঁতৰ মানে জীয়েৰক বিয়া দিলি এতিয়া জীয়েৰক ঘৰত নিজৰ শান্তিত তাইক থাকিব দেচোন তই ইমানকৈ গৈ থাকিব নালাগে নহয় তহঁতে হা কি যে হ'ব নহয় তহঁতৰ মানে সেইকেইটা পইচা পাওঁ লোকৰ ঘৰত কাম কৰি তাকো আকৌ নিজৰ কাৰণে খৰচ নকৰ জীয়েৰহঁতৰ কাৰণে খৰচ কৰ হা সিহঁতে নিজৰ সংসাৰ নিজে চলাব পাৰিব নহয় তহঁতে আকৌ সেইকেইটা পইচাকো আকৌ সিহঁতৰ ঘৰত খৰচ কৰি থৈ আহিবগৈ লাগে নেকি হে নিজৰ কথা অকণ চিন্তা কৰিবি এতিয়া যাব নালাগে ইয়াতে থাক পইচা সময়মত দিম নিজৰ কাৰণে কিবা এটা কৰ নিজৰ একো খাবলৈ নাই লোকৰ কাৰণে মৰি থাকে জীয়েৰক এতিয়া বিয়া দিলি জোঁৱাইৰে চলাব তহঁতে চলাব নালাগে নহয় বিহু বুলি আকৌ কাপোৰ কানি নিয়া কি কথাটো হ'ল তহঁতৰ নিজৰে ভাল কাপোৰ এযোৰ নাই কি যে কম মানে তহঁতক হ'ব দে মই এতিয়া যাওঁ আহি পেলাই বাৰু চিন্তা কৰিম কথাটো তহঁতৰ সেইকাৰণে এনেকুৱা অৱস্থা বুজিছ লোকৰ কথা বেছিকে চিন্তা কৰ তহঁতে নিজৰ কথা চিন্তা নকৰ সেইকাৰণে এনেকুৱা গতি তহঁতৰ কি ক'ম আৰু মহাজন দেউতা লোকৰ বুলিনো কিয় কৈছে সেইজনী আমাৰ ছোৱালী আৰু তাই আমাৰ লোকৰ কেনেকৈ হ'ব পাৰে বাৰু কওকচোন তাইক এবাৰ চালে নাতিকেইটাক এবাৰ চালে আমাৰ মনটো শান্তি লাগে নিজে নিপিন্ধিও সিহঁতক খুৱাবলৈ পিন্ধাবলৈ মন যায় আপুনি আপুনি নিজৰ ছোৱালীজনীৰ কথা এবাৰ ভাবি চাওকচোন আমাৰ জেগাত এবাৰ ৰৈ পেলাই ভাবি চাওক কিমান মনত পৰে যাওঁ বুলি যাব নোৱাৰোঁ এতিয়া বিহুটো বুলিহে যাওঁ বুলি ভাবিছিলোঁ হ'ব দিয়ক আপুনি নোৱাৰে যদি আৰু কিনো ক'ম আপুনি যাওক নালাগে দিয়ক নাযাওঁ আৰু হ'ব দে মই আহি লওঁ মিটিঙৰ পৰা তাৰপাছত কিবা এটা দিম বাৰু দে যাবি দে হ'ব দে তহঁতৰ পৰা আৰু শান্তি নাই নিজে ভাল কাপোৰ এযোৰ নিপিন্ধ নিজে ভাল কাপোৰ এযোৰ নলওঁ বিহু বুলি খালি লোকলে মাথা মাৰি থাকিব সিহঁতে হ'ব দে মই কিবা এটা কৰিব লাগিব বিহু বুলি তহঁতক মই ভাল কাপোৰ এযোৰ দিব লাগিব সিহঁতে তহঁতক দিবনে কেতিয়াওতো নিদিয়ে ভালকে জানো সিহঁতে যদি জীয়ে জোঁৱাৰেহঁতে যদি তহঁতৰ কথা চিন্তা কৰিলে হয় এনেকে এইটো বয়সত লোকৰ ঘৰত এনেকৈ কাম কৰিব নিদিলে হয় কিন্তু তহঁতে খালি সিহঁতৰ কথা চিন্তা কৰি থাক জোঁৱাৰেওতো ভাল কিবা বোলে চাকৰি কৰে নে বিজনেছ কৰে হ'বলা হা জোঁৱাৰেতো তোক চাব পাৰে চাই জানো কিন্তু তহঁতে সেই এনেকে লোকৰ ঘৰত কাম কৰি পোৱা পইচাকেইটাও সিহঁতৰ নামত সিহঁতৰ ল'ৰা ছোৱালীৰ নামত খৰচ কৰিবলৈ উৎপাত লাগি থাকে তহঁতৰ হা কি হ'ব দে মই তহঁতলৈ কিবা এটা আনিব লাগিব আজি বিহু বুলি আৰু কিবা এটা দিম যাবি দে যাই আহিবিগৈ তহঁতকতো বুজাই বলে নোৱাৰো নোযোৱাকেতো নাথাকিবি কেতিয়াও যি কৰ কৰি থাক তহঁতে এনেকেই যাব তহঁতৰ জীৱনটো ধন্যবাদ মহাজন দেউতা ধন্যবাদ আপোনাক কি বুলিনো ধন্যবাদ জনাম আপুনি যি কয় তাকে শুনিম যি কাম দিয়ে তাকে কৰিম আপোনাক কোটি কোটি ধন্যবাদ আপুনি সঁচাকৈ আমাৰ কাৰণে ভগৱান আপুনি আমাৰ কাৰণে ভগৱান মহাজন দেউতা ধন্যবাদ মহাজন দেউতা হ'ব দিয়ক আপুনি মিটিঙৰ পৰা গৈ যাওক ময়ো যিকেইটা কাম আছে কৰোঁগৈ সোনকালে বেয়া নাপাব কিবা যদি ক'লো ডাঙৰকে হ'ব দে যা কামত লাগ গৈ যা মই মিটিঙত যাওঁ